Dear students, welcome back to Learning Insights YouTube channel. Today we will be discussing about a English question paper of class 9 first unit examination 2025. ইয়াত তোমালোকে দেখিবলৈ পাইছা ফাৰ্ষ্ট ইউনিট এক্সামিনেশ্যন 2025 সাবজেক্ট ইংলিছ ক্লাছ 9। গতিকে এটা কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম। দ্য ভেৰি ফাৰ্ষ্ট কুৱেশ্যন ইজ হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী, যে মাৰ্গীয়ে তেওঁৰ ডায়েৰীত কি লিখিছিল। এইটো কি লিখিছিল, টমি ইজ আ ফুল, এইটো লিখা নাই। টুডে আই ফাউণ্ড, আই নহয়, নিজে পোৱা নাই। টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, অৰ্থাৎ টমিয়ে এটা বাস্তৱ কিতাপ পাইছে বুলি কোনে লিখিছিল, এইটো মাৰ্গীয়ে তেওঁৰ ডায়েৰীত কি লিখিছিল। গতিকে অপশ্যন চি ইজ দি ৰাইট অপশ্যন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। এভেলাইন গ্লানি ইজ যে এভেলাইন গ্লানি নামৰ যিজন ছোৱালী, তেওঁ কি, এইটো হ'ব পাৰকিউচনিষ্ট, কাৰণ তেওঁ বাদ্যযন্ত্ৰকাৰ। তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ বজাইছিল, তেওঁ পিয়ানো বজাইছিল, তেওঁ ভায়লিনিষ্ট বজাইছিল, তেওঁ ড্ৰামো বজাইছিল, অৰ্থাৎ ঢোলও কিন্তু বজোৱা কথা আছে। গতিকে পাৰকিউচনিষ্ট যেতিয়া আমি ক'ম, তেতিয়া অৰ্থাৎ সকলোবিলাক বাদ্যযন্ত্ৰ, এটাতকৈ অধিক বাদ্যযন্ত্ৰ যেতিয়া বজোৱা হয় বা সংগীতজ্ঞসকলক কি কোৱা হয়, পাৰকিউচনিষ্ট। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। হোৱাট ৱাজ ষ্ট্ৰেঞ্জ এবাউট দি বুক টমি ফাউণ্ড, অৰ্থাৎ টমিয়ে যে বুক পাইছিল, কিতাপ পাইছিল, ইয়াত যে আমি দেখিবলৈ পালোঁ কুৱেশ্যন নম্বৰ 1ত যে মাৰ্গীয়ে লিখিছিল টমিয়ে কি কৰিছে, এখন বাস্তৱ কিতাপ পাইছে। গতিকে সেই টমিয়ে পোৱা বাস্তৱ কিতাপখন ষ্ট্ৰেঞ্জ কোনটো বিষয়ত ষ্ট্ৰেঞ্জ আছিল, যে কোনটো বিষয়ত তেওঁ কি হৈছিল, অদ্ভুত অপ্ৰাকৃতিক আছিল বুলি ধাৰণা হৈছিল। এইটো আছিল দ্য ৱৰ্ডছ ডিড নট মুভ ৱেন দে টাৰ্ণ বেক টু এ পেজ, অৰ্থাৎ যেতিয়া তেওঁলোকে পৃষ্ঠাবিলাক ওলোটাইছিল, তেতিয়া কি সেই পৃষ্ঠাবিলাকৰ পৰা লিখাবিলাক কিন্তু নোহোৱা হৈ যোৱা নাছিল, অৰ্থাৎ একে থাকিয়ে গৈছিল। এইটো তেওঁলোকৰ কাৰণে অদ্ভুত যেন লাগিছিল, কাৰণ তেওঁলোকে মেকানিকেল টিচাৰ, তেওঁলোকে বুক পঢ়ি আছে, আৰু যেতিয়া এবাৰ এটা পাঠ যেতিয়া পঢ়োৱা হয়, সেই পাঠটো যে পৃষ্ঠাটো উঠি গ'লে, অৰ্থাৎ সেই পাঠটো আৰু স্ক্ৰীণত দেখা পোৱা নাযায়। যিটো পেজ ওলাই যায়, নতুনকৈ আহে, যিটো লিখা নতুনকৈ আহে, সেইখিনি দেখিব পাওঁ, আগৰখিনি দেখিব নোৱাৰোঁ। কিন্তু বাস্তৱ কিতাপত কি, যে তাত কি হৈছিল, স্থিৰ হৈ আছিল, লিখাবিলাক স্থিৰ হৈ আছিল, চলাচল কৰা নাছিল। সেইটোৱে তেওঁলোকৰ কাৰণে অদ্ভুত আছিল, কাৰণ তেওঁলোকৰ যিটো ছিষ্টেম, সেই ছিষ্টেম মতে কিন্তু লিখাবিলাক লৰচৰ কৰিছিল। অৰ্থাৎ তোমালোকে টেলিভিশ্যন দেখিলে, টিভি দেখিলে দেখিবলৈ পাবা যে ৱাৰ্ডবিলাক কি হৈ থাকে, মুভ হৈ থাকে, এটা ৱাৰ্ড আহি থাকে, আনটো গৈ থাকে। গতিকে সেইটো তেওঁলোকৰ ছিষ্টেম আছিল। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 4ত কৈছে দ্য পুলিচ কট দি থিফ, এইটো চেঞ্জ ইনটু পেছিভ ভইচ। দ্য থিফ, এইটো হ'ব দ্য থিফ ৱাজ কট, দ্য থিফ, এইটো পাষ্ট টেন্সত আছে, পাষ্ট ইনডিফিনিট V2ত আছে। গতিকে দ্য পুলিচ ৱাজ কট বাই দ্য থিফ ৱাজ কট বাই দি পুলিচ। অপশ্যন নম্বৰ চিটো হৈছে ৰাইট অপশ্যন। গতিকে এইটো হ'ব আমাৰ পেছিভ ভইচ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5ত কি কোৱা হৈছে, কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে হু ৰিচিভড দ্য অপৰচুনিটি অফ দি শ্বেহনাই ইন ইণ্ডিয়া, হু ৰিভাইভড দি পপুলাৰিটি অফ দি শ্বেহনাই ইন ইণ্ডিয়া, অৰ্থাৎ শ্বেহনাই নামৰ যি বাদ্যযন্ত্ৰ আছিল, সেইটোক পুনৰুজ্জীৱিত কোনে কৰিছিল। এইটো হ'ব এইটো হ'ব বিছমিল্লা খান। দ্য শ্বেহনাই অফ বিছমিল্লা খান নামৰ যিটো পাঠ, সেইটোত আমি দেখিবলৈ পাইছোঁ যে তেওঁ কি কৰিছিল, শ্বেহনাই নামৰ বাদ্যযন্ত্ৰটোক বিবাহ আৰু মন্দিৰত সীমাবদ্ধ হৈ আছিল, যাক তেওঁ কি কৰিছিল, ক্লাছিকেল ষ্টেজলৈ লৈ গৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। হোৱাট ডাজ দি পয়েট মিন বাই আই টুক দ্য ওৱান লেছ ট্ৰেভেলড বাই, অৰ্থাৎ কবিয়ে যেতিয়া কৈছে, দ্য ৰোড নট টেকেনত যেতিয়া কৈছে যে মই সেইটো ৰাস্তা
চুজ কৰিছিলোঁ, পচন্দ কৰিছিলোঁ, বাছি লৈছিলোঁ যিটো ৰাস্তা কম মানুহে চলাচল কৰিছে। ইয়াৰ অৰ্থটো আচলতে কি? ইয়াৰ অৰ্থটো আচলতে হ'ব সি মেড এ ইউনিক অৰ আনকমন চইচ ইন লাইফ, অৰ্থাৎ তেওঁ আনকমন, যিটো কমন নহয়, আনকমন অৰ্থাৎ কম মানুহে যিটো পচন্দ কৰিছে, যেনেদৰে তেওঁলোকৰ লাইফটো, জীৱনটো তেওঁলোকে বাছনি কৰিছে, তেওঁ আনকমন এটা ইউনিক অৰ্থাৎ একক আৰু অদ্বিতীয় এটা পথ বাছি লৈছিল, যিটো বেছি মানুহে লোৱা নাছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈ। হি ডেছ টিভি হুৱেন আই কল্ড হিম। এইটো টেন্স কাৰেকশ্যনৰ পৰা দিয়া হৈছে। হি ডেছ হুৱেন আই কল্ড হিম, যেতিয়া মই তাক মাতিছিলোঁ তেওঁ কি আছিল? টিভি দেখি আছিল। ৱাজ ৱাচিং, এইটো হ'ব হি ৱাজ ৱাচিং হি ৱাজ ৱাচিং টিভি হুৱেন আই কল্ড হিম, অৰ্থাৎ যেতিয়া মই কি কৰিছিলোঁ, তেওঁক মাতিছিলোঁ, তেতিয়া তেওঁ কি কৰি আছিল? টিভি দেখি আছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈ। কুৱেশ্যন নম্বৰ 8ত কি কৈছোঁ? হোৱাই ডিড দ্য কাণ্ট্ৰি ইন্সপেক্টৰ ভিজিট মাৰ্গিজ হাউচ? যে কাণ্ট্ৰি ইন্সপেক্টৰজনে মাৰ্গীৰ ঘৰ কিয় দৰ্শন কৰিছিল, অৰ্থাৎ মাৰ্গীৰ ঘৰত কিয় গৈছিল? এইটো হ'ব টু ৰিপেয়াৰ দ্য মেকানিকেল টিচাৰ। ফাৰ্ষ্ট অপশ্যনটো এইটো শুদ্ধ, টু ৰিপেয়াৰ দ্য মেকানিকেল টিচাৰ, অৰ্থাৎ মেকানিকেল টিচাৰজনক কি কৰিবলৈ, তেওঁ কি ৰিপেয়াৰ অৰ্থাৎ মেৰামতি কৰাৰ কাৰণে কি মাৰ্গীৰ ঘৰত গৈছিল? কিয়? কাৰণ মাৰ্গীৰ যিটো লেভেল আছিল, তেওঁ জিঅ'গ্ৰাফীত বহুত বেয়া কৰি আছিল। জিঅ'গ্ৰাফী ছাবজেক্টত তেওঁ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল, অৰ্থাৎ মেকানিকেল টিচাৰজন কি এডভান্স লেভেলৰ আছিল, ছেটিংটো এডভান্স লেভেলৰ আছিল, আৰু মাৰ্গীয়ে কি সেইবিলাক আয়ত্ব কৰিব পৰা নাছিল, যাৰ কাৰণে কাণ্ট্ৰি ইন্সপেক্টৰজন আহিছিল আৰু তাক মেৰামতি কৰি অলপ শ্ল' কৰি দিছিল। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। কুৱেশ্যন নম্বৰ 9ত কোৱা হৈছে হুইচ পয়েটিক ডিভাইচ ইউজড ইন ৱান্টেড ৱেৰ। যে ৱান্টেড ৱেৰ যে আছে, ইয়াত কি আছে? ৱান্টেড ৱেৰ যিখিনি লিখা আছে, ইয়াত কি পয়েটিক ডিভাইচ অৰ্থাৎ সাহিত্যিক অলংকাৰ কি ব্যৱহাৰ কৰা হৈছে? এইটো হ'ব এলিট্ৰেশ্যন। কিয় এলিট্ৰেশ্যন হ'ব? কাৰণ ইয়াত দুয়োটা ৱাৰ্ডত কি হৈছে? আমাৰ কি হৈছে ইয়াত? ডাব্লু ৱাৰ্ডটো ৰিপিট, অৰ্থাৎ প্ৰাৰম্ভিক শব্দৰ যেতিয়া মিল থাকে তেতিয়া তাক কোৱা হয় এলিট্ৰেশ্যন। যেনেকৈ ৰাইমিং স্কিম, যে শব্দৰ শেষৰ ধ্বনিটো যদি আমি শব্দৰ শেষৰ ধ্বনিবিলাক যদি একে হয় তাক ৰাইমিং স্কিম বুলি কোৱা হয়, আৰু শব্দৰ প্ৰথমত যদি ধ্বনিবিলাক কি হয় ৰিপিট হয়, অৰ্থাৎ ধ্বনিবিলাকৰ যদি মিল থাকে তেতিয়া তাক কোৱা হয় এলিট্ৰেশ্যন। অৰ্থাৎ ৰাইমিঙৰ বিপৰীত হৈছে এলিট্ৰেশ্যন। ৰাইমিঙত কি হয়? শেষৰ ধ্বনিটো মিল থাকে, আৰু এলিট্ৰেশ্যনত কি হয়? প্ৰথম ধ্বনিটো মিল থাকে, গতিকে এইটো হ'ব এলিট্ৰেশ্যন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ। কুৱেশ্যন নম্বৰ 10ত কোৱা হৈছে হি হেজ নেভাৰ বিন টু দেলহি। এইটো হৈছে টেগ কুৱেশ্যন, অৰ্থাৎ হি হেজ নেভাৰ, ইয়াত দেখায় হি হেজ নেভাৰ অৰ্থাৎ নেগেটিভত দিয়া আছে। নেগেটিভত থাকিলে কি হয়? টেগ কুৱেশ্যন। পজিটিভত হয়, এইটো হ'ব হেজ হি। এইটো হ'ব কি? হেজ হি, অৰ্থাৎ তেওঁ কেতিয়াও দিল্লীলৈ যোৱা নাই, তেওঁ গৈছেনে? এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ যাওঁ। এতিয়া কুৱেশ্যন নম্বৰ 11 লৈ গৈছোঁ। 11ত কি আছে? হোৱাট ছাবজেক্ট ৱাজ মাৰ্গী ষ্ট্ৰাগলিং উইথ? যে মাৰ্গীয়ে কোনটো বিষয়ত সংগ্ৰাম কৰি আছিল, অৰ্থাৎ কোনটো বিষয়ত তেওঁ পাৰ্গত নাছিল, তেওঁ আয়ত্ব কৰিব পৰা নাছিল? সেইটো হ'ল জিঅ'গ্ৰাফী। আৰু যেতিয়া জিঅ'গ্ৰাফীত আয়ত্ব কৰিব পৰা নাছিল তেতিয়াই কিন্তু মেকানিকেল টিচাৰজন আহি কি কৰিছিল? তেতিয়া কাণ্ট্ৰি ইন্সপেক্টৰজন আহি তেওঁৰ ঘৰত আহি মেকানিকেল টিচাৰজনক কি কৰা হৈছিল? মেৰামতি কৰা হৈছিল, অৰ্থাৎ ৰিছেট কৰা হৈছিল। পুনৰাই সেইটো সংশোধন কৰি ছেটিংটো চেঞ্জ কৰি দিয়া হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। বিছমিল্লা খান ৱাজ বৰ্ণ ইন। যে বিছমিল্লা খান ক'ত জন্মগ্ৰহণ কৰিছিল? এইটো হ'ব ডুমৰাও। এইটো হ'ব কি? ডুমৰাওত তেওঁৰ জন্মগ্ৰহণ কৰিছিল। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 13 লৈ। কুৱেশ্যন নম্বৰ 13ত কৈছে হাউ মেনি ৰছ অফ বিনছ উইল দ্য পয়েট প্লান্ট এট ইনিছফ্ৰী? লেক আইল অফ ইনিছফ্ৰী নামৰ যিটো পদ্য আছে তাৰ পৰা দিয়া হৈছে, আৰু তাত কেইহাৰী বিনৰ কথা কোৱা হৈছে? এইটো হ'ব 9 বিন ৰছ। তাত কি আছিল? 9 বিন ৰছ আই উইল বিল্ড দেয়াৰ, তেনেকুৱা কিবা এটা
আছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 14 লৈ। কুৱেশ্যন নম্বৰ 14ত কোৱা হৈছে শ্বি ছেড, তাই কৈছিল আই হেভ ফিনিছড মাই হোমৱৰ্ক, তাই কৈছিল মই মোৰ ঘৰুৱা কাম শেষ কৰিছোঁ। এইটো পেচিভ ভইচত ল'ব লাগে। এইটো হ'ব শ্বি ছেড আছে গতিকে এতিয়া ডেট আই হেড ফিনিছড, য'ত থাকিব সেইটো হ'ব শ্বি ছেড ডেট আই হেড ফিনিছড মাই হোমৱৰ্কটো হ'ব হাৰ হোমৱৰ্ক। শ্বি ছেড ডেট she had finished her homework, এইটো হ'ব বি নম্বৰ অপশ্যনটো, অৰ্থাৎ শুদ্ধই কৰিছে যিজনে কৰিছে। এইটো হ'ব she said that she had finished her homework, অৰ্থাৎ তাই কৈছিল যে তাই নিজৰ হোমৱৰ্কবিলাক কি কৰিছিল, সম্পূৰ্ণ কৰিছিল। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 15 লৈ। হোৱাট কাইণ্ড অফ টিচাৰ্ছ ডিড দ্য চিলড্ৰেন হেভ ইন দ্য হিষ্ট্ৰী দ্য ফান দে হেড, অৰ্থাৎ দ্য ফান দে হেড নামৰ যিটো পাঠ আছে সেই পাঠটোত সেই ল'ৰা ছোৱালীবিলাক অৰ্থাৎ টমি আৰু মাৰ্গীৰ কাৰণে কেনেধৰণৰ শিক্ষক আছিল, সেইটো আছিল কি তেওঁলোকৰ কাৰণে মেকানিকেল টিচাৰ, অৰ্থাৎ যান্ত্ৰিক শিক্ষক আছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 16 লৈ। 16ত কৈছে হোৱাট মেছেজ ডাজ ইভলাইনছ ষ্টৰি কনভে, অৰ্থাৎ যি ইভলাইন গ্লেনি যে আছিল, ইভলাইন গ্লেনিৰ যিটো কাহিনী, জীৱন কাহিনী, সেই জীৱন কাহিনীটোৱে কি প্ৰদৰ্শন কৰে, সেইটোৱে কি প্ৰদৰ্শন কৰে, কাৰণ তেওঁ কি আছিল, কাণত নুশুনা এজনী ছোৱালী আছিল আৰু তথাপিও তেওঁ কি কৰিছিল, বাদ্যযন্ত্ৰ ধুনীয়াকৈ বজাব পাৰিছিল। আৰু তেওঁ যদিও শুনিব পৰা নাছিল কিন্তু তথাপি সেই যন্ত্ৰবিলাকৰ যি কম্পন, সেই কম্পনবিলাক তেওঁৰ শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা কি কৰিছিল, তেওঁ অনুভৱ কৰিব পাৰিছিল। আৰু তেওঁ কিন্তু বহুত এটা সংগ্ৰাম কৰিবলগীয়া হৈছিল। তো এইটো কি হ'ব, ডেটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক লিড টু ছাকচেছ, অৰ্থাৎ সংকল্পবদ্ধ আৰু কঠোৰ পৰিশ্ৰমে কি কৰিব পাৰে, এজন মানুহক কৃতকাৰ্যলৈ লৈ যাব পাৰে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 17 লৈ। কুৱেশ্যন নম্বৰ 17ত কি হৈছে, হু ইজ দ্য পয়েট অফ দ্য লেক আইল অফ ইনেছফ্ৰি, একেবাৰে সহজ যে লেক আইল অফ ইনেছফ্ৰি নামৰ যিটো কবিতা তাৰ ৰচক কোন, অৰ্থাৎ কবিজনৰ নাম কি, হু ইজ দ্য পয়েট, এইটো হ'ব W.B. ইটছ। আৰু এইটো W.B. ইটছ উইলিয়াম বাটলাৰ ইটছ, এইটোৰ সম্পূৰ্ণ নামটো তোমালোকে জানি ল'বা। এইটো সম্পূৰ্ণ নাম হৈছে উইলিয়াম বাটলাৰ ইটছ। এই নামটো তোমালোকে সম্পূৰ্ণ নামটো জানি ল'বা, কাৰণ কেতিয়াবা কি কৰিব পাৰে, উইলিয়াম বাটলাৰ ইটছ লিখি দিব পাৰে আৰু বেলেগ দিব পাৰে, য'ত কি থাকিব, প্ৰথমত W থাকিব আৰু পিছত কি থাকিব, B থাকিব, অৰ্থাৎ তোমালোকে এইটো জানিব লাগিব। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 18 লৈ। হোৱাট উইল দ্য পয়েট বিল্ড এট ইনেছফ্ৰি, অৰ্থাৎ কবিয়ে ইনেছফ্ৰি নামৰ ঠাইখনত কি নিৰ্মাণ কৰিব, এইটো হ'ব এ কটেজ মেড অফ ক্লে এণ্ড বটলছ, এইটো হ'ব উত্তৰ। এতিয়া কুৱেশ্যন নম্বৰ 19ত আহিছোঁ। কুৱেশ্যন নম্বৰ 19ত কি কৈছে, হোৱাট ইজ দ্য ৰাইম স্কিম অফ দি পয়েম দ্য ৰোড নট টেকেন, অৰ্থাৎ দি ৰোড নট টেকেন নামৰ যিটো কবিতা আছে এইটোৰ ৰাইমিং স্কিম, অৰ্থাৎ ছন্দটোৰ গঠন কেনেকুৱা। এতিয়া আমি দেখিম পদ্যটোৰ পৰা, এইটো হ'ব ABAAB, এইটো কিয় হ'ব এতিয়া আমি চাম। এতিয়া প্ৰথম লাইনটো আছে দ্য ৰোড ডাইভাৰ্ছড ইন এ য়েলো উড, অৰ্থাৎ দ্য ৰোড ডাইভাৰ্ছড ইন এ য়েলো উড, এইটো যদি আমি ধৰোঁ, উডটো কি হ'ব এ। ছেকেণ্ড লাইনত কি আছে, ছেকেণ্ড লাইনৰ শেষত আছে এণ্ড চৰি আই কুড নট ট্ৰেভেল দি বোথটো মিলা নাই, গতিকে এইটো আমি বি ধৰিম, বি। এতিয়া আহিছোঁ 3 নম্বৰত কি আছে, 3 নম্বৰত ষ্টুড, অৰ্থাৎ উডৰ লগত মিলিছে এ, কুড এইটো মিলিছে এ, অৰ্থাৎ A এটা গ্ৰথ এটা বোথৰ লগত মিলিছে, এই বোথ আৰু গ্ৰথ, অৰ্থাৎ এতিয়া 2 নম্বৰৰ লগত মিলিছে, অৰ্থাৎ 2 নম্বৰটো আমি কি ধৰিছোঁ, বি, এতিয়া হ'ব বি, অৰ্থাৎ ABAB, এইটো হ'ব ৰাইমিং স্কিমটো, এইটো হ'ব। গতিকে তোমালোকে কনফিউজ হ'ব নালাগে, ABAB, অৰ্থাৎ ৰাইমিং স্কিমটো কেনেধৰণৰ, যে প্ৰথম লাইনটো যিটো আছে সেইটো আমি এ ধৰিম, পিছতটো তাৰ লগত যদি ছন্দৰ মিল থাকে তেনেহ'লে এ ধৰিম, যাৰ লগত মিল থাকিব সেইটো আমি এ ধৰিম, যাৰ লগত মিল নাথাকিব
সেইটো বেলেগকৈ ধৰিম আৰু তাৰ লগত যদি বেলেগ লাইনৰ মিল থাকে তেনেহ'লে সেইটোও ছেম হ'ব। এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 20 লৈ। কুৱেশ্যন নম্বৰ 20ত কোৱা হৈছে ইভেলাইন লষ্ট হাৰ হিয়াৰিং এট দি এজ অফ, যে অৰ্থাৎ ইভেলাইনে কি কৰিছিল, তেওঁৰ যিটো শ্ৰৱণ ক্ষমতা এইটো হেৰুৱাই পেলাইছিল। এইটো হ'ব 11 ইয়াৰ্ছ। কিয় 11 ইয়াৰ্ছ হ'ব? কাৰণ 8 বছৰ বয়সত সেইটোৰ সূত্ৰপাত হৈছিল, কিন্তু তথাপিতো কিছু কিছু কাণত শুনিব পাৰিছিল। লষ্ট হাৰ হিয়াৰিং কৈছে যে শ্ৰৱণ ক্ষমতা কেতিয়া হেৰুৱাই পেলাইছিল, এইটো হ'ব 11। কিয় 11 বছৰ বয়সত একেবাৰে হেৰুৱাই পেলাইছিল। 8 বছৰ বয়সত এইটোৰ কিছু লক্ষণ দিছিল, কাণত অলপ কম শুনিছিল, যদিও শুনিছিল, অলপ কম শুনিছিল তথাপিও শুনিছিল, কিন্তু 11 বছৰ বয়সত একেবাৰে শুনা নাছিল। গতিকে এইখিনি MCQ আমি আলোচনা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি এইবিলাক কুৱেশ্যন আলোচনা কৰিম, এইবিলাক পিছত কৰিম, ডেছক্ৰিপটিভবিলাক পিছত কৰিম। ধন্যবাদ।